কওকচোন আজি আপোনালোকৰ এই সংবাদমেলৰ হয় পোনপ্ৰথমতে ডিমৰিয়ান সমূহ সংবাদকৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই সংবাদমেলত উপস্থিত হোৱাৰ বাবে। আমি কেইটামান কথা আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ডিমৰিয়াবাসী ৰাইজক সদৰি কৰি দিব বিচাৰিছোঁ যে পোনপ্ৰথমতে এটা কথা ক'ব বিচাৰোঁ যে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা কোনো নতুন বা ভুৱা ছাত্ৰ সংগঠন নহয়। ই এক ঐতিহ্যমণ্ডিত অসম আন্দোলনৰ সময়তে সৌদ অসম ছাত্ৰ সন্থাৰ লগত একেলগে খোজৰ লগত খোজ মিলাই অসম আন্দোলনত ভৰি দিয়া এক ছাত্ৰ সংগঠন। যিখিনি সময়ত অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ তেজ থকা বুলি সৌদ অসম ছাত্ৰ সন্থাই কয়, ঠিক তেনেদৰে আমাৰ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইজনমান লোক সেই অসম আন্দোলনতে আঘাতপ্ৰাপ্ত হৈছিলে, য'ত আজিও তেখেতসকলে পংগু জীৱন যাপন কৰি আছে। আমি সেইসকলক শ্ৰদ্ধা কৰিছোঁ যিসকল ব্যক্তিয়ে আজি আমাক আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা নামৰ সংগঠনটোৰ এখন পুৱলা প্লেটফৰ্ম এখন পুৱলা দি আমাৰ ছাত্ৰ সমাজত দি থৈ গৈছে। আৰু এই যেতিয়াৰ পৰা সৌদ অসম ছাত্ৰ সন্থাৰ লগত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা যোগ দিছে আৰু তেতিয়াৰ পৰাই এই আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই ডিমৰিয়াৰ বহুতো সামাজিক কাম কাজত মাত মাতি আহিছে, সামাজিক সমস্যাত মাত মাতি আহিছে আৰু অনাগত দিনতো ছাত্ৰ সমাজৰ হকে যেনেকৈ মাত মাতি যাব লাগে সেনেকৈ মাত মাতি যাব, তাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিলো। দ্বিতীয়তে বহুতো সংবাদ মাধ্যমত আমি দেখিবলৈ পাই আছো, শুনিবলৈ পাই আছো যে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাক ভংগ কৰি দিয়া যি খবৰ, সেই খবৰ আচলতে মিছা নহয়, সেই খবৰ আচলতে সত্য যে 2023 চনৰ 9 ছেপ্টেম্বৰত সৌদ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ যি সভাপতি ৰজমিল আলী আৰু সাধাৰণ সম্পাদক টুটুমণি কলিতাই আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাক অনুশাসন ভংগ কৰা বুলি তেখেতসকলে ভংগ কৰি দিয়ে। ৰাতিটোৰ ভিতৰতে এখন ভংগৰ পত্ৰ আমালৈ প্ৰেৰণ কৰে আৰু সেই পত্ৰখনক লৈ কিনে গোটেই ডিমৰিয়াতে এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰু তাৰ পিছতে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তেতিয়া বৰষা মেধি ডাঙৰীয়ানী আৰু লগতে সাধাৰণ সম্পাদক পৰাগ বৰুৱা যি আছিলে আৰু আমাৰ সৌদ অসম ছাত্ৰ সন্থাৰ যি সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি ডাঙৰীয়া আছিলে, তেখেতসকলৰ নেতৃত্বত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ যিসকল বিষয়ববী আছিল তেখেতসকলৰ লগত এখন ৰাজহুৱা সভা হয় আৰু ৰাজহুৱা সভাত এটা কথা সিদ্ধান্ত কৰা হ'ল যে যিহেতু অনুশাসন ভংগ কৰা বুলি কৈছিলে, আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সৌদ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিলৈ এখনি পত্ৰ প্ৰেৰণ কৰিবলৈ দিলে আৰু পত্ৰ প্ৰেৰণ কৰাৰ ফলত যদিহে সেই পত্ৰৰ কোনো ধৰণৰ বিহিত ব্যৱস্থা আমাৰ ওপৰত লোৱা নহল, তাৰ বাবে সেই ৰাজহুৱা সভাতে আৰু এটা প্ৰস্তাৱ লোৱা হৈছিল যে যদিহে সৌদ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আমি এই অনুশাসন ভংগ কৰা কেছটো ন্যায়ালয়ৰ কাষ চপা হ'ব বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিলো। আৰু ঠিক তেনেদৰে আমি 9 ছেপ্টেম্বৰ নহয়, আমি তেতিয়া আপোনাৰ 22 ছেপ্টেম্বৰ 2023 আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলো আৰু 26 ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে আমাক আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাক স্থগিতাদেশ দিলে আৰু সেই স্থগিতাদেশ লৈয়ে তেতিয়াৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াই 19 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ যুৱ সমাৰোহ 2023 উদযাপন কৰে আৰু লগতে যি আমাৰ এই আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ স্থগিতাদেশ পোৱা নিউজ খবৰটোত ডিমৰিয়াত গোটেই ফটকা ফুটে আৰু ডিমৰিয়াত অৱস্থিত সোণাপুৰৰ হাইস্কুলৰ যি শ্বহীদ বেদী আছিল তাতে সেই শ্বহীদ বেদীত যায় চাকি বন্তি জ্বলাই এক উৎকৃষ্ট মানৰ নিউজ খবৰ গোটেই ডিমৰিয়া ৰাইজক শুনায়। কিন্তু এতিয়া যোৱা বিগত কেইমাহমান পূৰ্বে 5 মাৰ্চত সৌদ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ শিক্ষা সম্পাদক টুটুমণি কলিতাৰ লগতে যি সৌদ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ কেইজনমান বিষয়ববীয়া আহে আৰু বিষয়ববীয়াৰ লগতে আমাৰ লগত আলাপ বিলোচনা কৰে আৰু বিলোচনাত আমাক কৈছিলে যে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা পুনৰ গঠন কৰিম, কিন্তু নাজানো তেখেতসকলে মাত্ৰ 2-3জন ব্যক্তিৰ লগত কি গোপন বুজাবুজি হ'ল আৰু গোপন বুজাবুজিৰ মাজেদি কোনো ধৰণৰ
50% অধিক ছাত্ৰ ছাত্ৰীক নজনাকৈ ডিমৰীয়া ছাত্ৰ ছাত্ৰীক নজনাকৈ ৰাজহুৱা সভা নাপাতাকৈ তেখেতসকলে ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাক সম্পূৰ্ণভাৱে ভংগ কৰি সোণাপুৰ আৰু ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা দুখন বেলেগ কৰি দিয়ে আৰু সেই সময়ৰ 2024 চনৰ 5 মাৰ্চ তাৰিখে তেখেতসকলে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা এটা গোপন কোঠা তেখেতসকলে গঠন কৰি দিয়ে যিহেতু ছাত্ৰ সন্থা এক ৰাইজৰ অৱদান ৰাইজৰ অনুষ্ঠান আৰু এই এক অৰাজনৈতিক ছাত্ৰ সংগঠন যেহেতু অৰাজনৈতিক ছাত্ৰ সংগঠন এই কথাটো গোটেই ডিমৰীয়াবাসী ৰাইজক জনাই সাধাৰণ সভা পাতি তেখেতসকলে এনেকুৱা ধৰণৰ কাম কাজ কৰিব লাগিছিলে কিন্তু তেখেতসকলে এনেকুৱা কোনো ধৰণৰ কাম কাজ কৰা নাই আৰু বিগত দিনত 15 জুনত তেখেতসকলে ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা গঠন কৰি দিয়ে কিন্তু আমি ক'ব বিচাৰো তেখেতসকলে যিসকল ব্যক্তিক লৈ এই সোণাপুৰ আৰু ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা গঠন কৰিছিলে তেখেতসকল সেই বিষয়ববীয়া আজিৰ ডেটত বৈধ ছাত্ৰ হয় কি নহয় তেখেতসকলে আজিৰ ডেটত বৈধ ছাত্ৰ নহয় কাৰণ দাড়ি চুলি পকা কিছু এছাম বৃদ্ধ নেতাই ছাত্ৰ সংগঠনক নেতৃত্ব দিছে তেখেতসকলে কয় যে অসমৰ 855 গৰাকী শ্বহীদক আমি ন্যাস কৰা বুলি কিন্তু তেখেতসকলে নিজৰ ডিমৰীয়াৰ যিসকল ব্যক্তিয়ে শ্বহীদ হোৱা নাই কিন্তু তেখেতসকলে পংগু হৈ জীয়াই আছে তেখেতসকলকে সন্মান কৰিবলৈ নিশিকিলে যদি তেখেতসকলে 855 গৰাকী শ্বহীদক কি সন্মান কৰিব আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা কোনো নতুন সংগঠন নহয় ই সদৌঅসম ছাত্ৰ সন্থা যেতিয়াৰ পৰা চলি আহিছে সেই তেতিয়াৰ পৰা আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাও চলি আহিছে আজি সদৌঅসম ছাত্ৰ সন্থাই যদি 50 বছৰ গঢ়িছে তেনেহলে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাও 50 বছৰে গঢ়িছে আৰু সেই সংগঠনটোক তেখেতসকলে ভুৱা সংগঠন বুলি ভুৱা ছাত্ৰ সমাজ বুলি কয় আৰু সিদিনাখনে যোৱা 9 তাৰিখ আছিল না 9 ডিচেম্বৰত এক চাঞ্চল্যকৰ ঘটনা ঘটে যে তেখেতসকলে ডিমৰীয়াৰ যি ছাত্ৰ সমাজৰ যি কাৰ্যালয় ডিমৰীয়া আছো বুলি বিগত দিনত যি প্ৰচাৰ আছিলে সেই প্ৰচাৰটো কৈ যে তেখেতসকলে কোনো সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ হে বোলে অকল অফিচ কেনেকৈ সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাসকলে দান বৰঙণিৰে ডিমৰীয়া আছুৰ ভৱনটো বনাইছিলে তেতিয়া সমগ্ৰ ডিমৰীয়াৰে অৱদান আছিলে তাতে ক্ষেত্ৰী সোণাপুৰ কোনো ভাগ বতৰা নাছিলে আজি সেই ভাগ বতৰা কৰি তেখেতসকলে অকল সোণাপুৰৰ কাৰ্যালয় বুলি কেনেকৈ ক'ব বিচাৰিছে তাৰ ওপৰতো আমাৰ চাঞ্চল্যকৰ কথা আছে আৰু এই যিসকল এছাম বৃদ্ধ নেতা আছে আমি তেখেতসকলক ক'ব বিচাৰিছো যে তেখেতসকলৰ যি পঢ়াৰ যি নথি পত্ৰ সেই নথি পত্ৰ তেখেতসকলে ৰাজহুৱাভাৱে প্ৰমাণ কৰক যে তেখেতসকলে আজিৰ ডেটত বৈধ ছাত্ৰ কাৰণ তেখেতসকলে দাড়ি চুলি পকি তেখেতসকলৰ বয়স বিয়া পতাৰ যিখিনি সময় তেখেতসকলে বিয়া পাতি সংসাৰ কৰিব লাগে সেইখিনি সময় তেখেতসকলে ছাত্ৰ সমাজৰ নেতৃত্ব দি আছে তেখেতসকলে কোনখন স্কুল কোনখন বিদ্যালয় কোনখন মহাবিদ্যালয় কোনখন বিশ্ববিদ্যালয়ত পঢ়ি আছে সেই গোটেই নথি পত্ৰ তেখেতসকলে ৰাজহুৱা কৰিব লাগে আৰু তেখেতসকলৰ যি ডিমৰীয়াৰ স্থানীয় তেখেতসকল ছাত্ৰ বুলি ডিমৰীয়াৰ স্থানীয় তেখেতসকল লোক বুলি সেই কথাটো তেখেতসকলে প্ৰমাণ কৰি ৰাইজৰ ওচৰত দিব লাগে যিসকলে অভিযোগ উত্থাপন কৰিছে যে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা এটা ভুৱা সংগঠন যিহেতু আপোনালোকৰ সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু আপোনালোকৰ মাজত এটা বিবাদ ইতিমধ্যে সৃষ্টি হৈছে বা দেখিবলৈ পাইছে ৰাইজে এই সময়ত সমগ্ৰ বিষয়টোৰ আঁৰত আপুনি কি বুলি ভাবে যে ইয়াত কোনোবা তৃতীয় পক্ষ জড়িত থকাৰ কিবা সন্দেহ প্ৰকাশ কৰা হৈছে নেকি চাওক আমি সন্দেহ প্ৰকাশ কৰিছোঁ কাৰণ যোৱা কেইদিনমান আগত যি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ মাজত যি বাদ বিবাদ পতা হৈছে বা যি হতাহতি হৈছে তাৰ পিছতে আমি আমাৰ CCTV কেমেৰা ডিমৰীয়া ভৱন পৰিচালনা কমিটিৰ যি CCTV কেমেৰা আছিলে সেই কেমেৰাত যেতিয়া আমি লক্ষ্য কৰিছিলোঁ কেইজনমান কংগ্ৰেছী নেতাই ৰাস্তাৰ সিপাৰে থিয় হৈ তেখেতসকলক উচতনি জনোৱা এটা ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'টো লাগিলে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক প্ৰচাৰ কৰিম তেখেতসকলে কেনেকৈ কংগ্ৰেছৰ লগত মিলি এই ডিমৰীয়া ভৱনটোক মানে উচ্ছেদৰ ডিমৰীয়া ভৱনত অৱস্থিত যি ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় আছে কাৰ্যালয়ত তেখেতসকলে দখল কৰিবলৈ আছিল চাওক এটা কথা সদয় কৰি দিয়া উচিত যে এই যিহেতু এই অফিচটো কোনো কাৰো পৈতৃক বা কাৰো নিজা অফিচ নহয় কাৰো নিজা কাৰ্যালয় নহয় এই অফিচটো ডিমৰীয়া ভৱন পৰিচালনা সমিতিৰ অন্তৰ্গত হৈ আছে আৰু সেই ডিমৰীয়া ভৱন পৰিচালনা সমিতিৰ অন্তৰ্গত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় অৱস্থিত আৰু লগতে কৰ্মচাৰী পৰিষদৰো এই কাৰ্যালয় ইয়াতে অৱস্থিত আছে সেই একেলগে এই দুটা সংগঠনে মিলি এই ডিমৰীয়া
পৰিচালনা সমিতি যি ডিমৰীয়া ভৱন পৰিচালনা সমিতি হিচাপে ৰাইজৰ মাজত এই যি ভৱনটো গঢ়ি তুলিছে সেই ভৱনটোক চোৱা চিতা কৰি আছে আৰু সেই ভৱনটোৰ অন্তৰ্গতই আমাৰ এটা অফিচ আছে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু সেই কাৰ্যালয়টো তেখেতসকলে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই দখল কৰিবলৈ সিদিনাখন আহিছিলে আৰু বহুতো সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছো তেখেতসকলে আৰক্ষীত গোচৰ দিছে যে তেখেতসকলে হেনো ইয়াৰ এই অফিচটোত বহি আছিলে আৰু আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বহু সংখ্যক বিষয়ববীয়ে তলা ভাঙি তেখেতসকলে আমি দখল কৰিবলৈ আহা বুলি তেখেতসকলে বাতৰি প্ৰকাশ কৰিছে কিন্তু আমি এই কথা জনাই দিব বিচাৰিছিলো যে আমাৰ ডিমৰীয়া ভৱন পৰিচালনা সমিতিৰ যি CCTV ফুটেজ আছে সেই CCTV ফুটেজ আমি আপোনালোকক অৰ্পণ কৰিম তাতে সম্পূৰ্ণভাৱে দেখিবলৈ পাব যে কোন ইয়াতে বহি আছিলে আৰু কোনটো সংগঠনে ভেৰনীয়া গুণ্ডা লৈ কিনে তেখেতসকলে কেনেকৈ দখল কৰিব আহিছে সেই গোটেই ফুটেজ আমাৰ হাতত আছে আৰু সেই আমি ফুটেজ সংবাদ মাধ্যমৰ দ্বাৰা এই গোটেই ডিমৰীয়া ৰাইজক আমি জনাব বিচাৰিম আৰু এটা কথা সংবাদ মাধ্যমৰ লোকসকলক আৰু এটা কথা জনাব বিচাৰো যে আপোনালোকে কেতিয়াও যেতিয়া আপোনালোকে এটা নিউজ কৰিব বা বাতৰি প্ৰকাশ কৰিব এই বাতৰিটো কিমান দূৰ সত্য বা সেই বাতৰিটোৰ সেই খবৰ সন্দৰ্ভত কিমান দূৰ সত্য আছে সত্য খবৰখিনি লৈহে যাতে বাতৰিটো প্ৰকাশ কৰে তাৰ বাবে বিনম্ৰ অনুৰোধ কাৰণ আজিকালি কিছুমান এচাম লোক আছে তেখেতসকলে মনে সজা এটা বাতৰি তেখেতসকলে প্ৰকাশ কৰি দিয়ে আৰু প্ৰকাশ কৰি কিছুমান মানুহক বৈধ অবৈধৰ মাজলৈকে ঠেলি দিয়ে সেই বস্তুটোক লৈ যাতে সংবাদ মাধ্যমে এনেকুৱা ধৰণৰ কাম কাজ নকৰে তেখেতসকলে আমি বিনম্ৰ অনুৰোধ জনাইছো হয় মোৰ আমাৰ সভাপতি ডাঙৰীয়ে যথেষ্টখিনি প্ৰশ্ন উত্থাপন বা উত্তৰখিনি দিলে আপোনালোকক কিন্তু দুই এটা ৰৈ গৈছে সেইখিনি মই উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ লগত প্ৰথমতে সংযুক্ত হোৱা নাছিলে তেতিয়া ডিমৰীয়া আঞ্চলিক ছাত্ৰ হিচাপেহে জন্ম হৈছিলে কিন্তু তাৰ পিছত যেতিয়া অসম আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হ'ল আৰু বিভিন্ন সময়ত যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ লগত মতামত বা কিছুমান খাম খেলিৰ বাবে বহু কিছু সময়ত ভাগ হৈ আহিছে আৰু তেনেকৈ ডিমৰীয়া ৰাইজৰ স্বাৰ্থত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই কাম কৰি গৈ আছে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰো যে বহুতে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত নহয় যিহেতু আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা অবৈধ কিন্তু তেওঁলোকক ক'ব বিচাৰো যে সদৌ অসম ছাত্ৰ সন্থাই যেতিয়া আমাক ন্যায় নিদিলে আমি সোধা প্ৰশ্নখিনি উত্তৰ নিদিলে তেতিয়া আমি ন্যায়ালয়ৰ কাষ চাপিলো আৰু ন্যায়ালয়ৰ কাষ চাপিলে এইটো কথা স্পষ্ট যে তেখেতসকলৰ যেতিয়া আমি ন্যায়ালয়ৰ কাষত আমি কাষ চাপিম তেখেতসকলেতো আমাক চাগে অলপ কাষ বা আমাক আঁতৰাবই সেইটো স্পষ্ট আৰু যি সময়ত যিকেইজন ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰি আছে তেখেতসকল যি অবৈধ বুলি কৈ আছে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা বৈধ ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা বৈধ এইখন হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানত লিখা আছে যে এখন আঞ্চলিক খুলিবলৈ 5টা শাখা ছাত্ৰ সন্থা হ'ব লাগে বৰ্তমান কিন্তু সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাত 5টা শাখা নাই ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাত 5টা শাখা নাই আৰু তেওঁলোকৰ যি নেতৃবৰ্গ তেওঁলোক কোনো এখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ নহয় তেওঁলোকৰ চুলি পকি গৈছে মোৰ চাগে ক'বলৈ বেয়া কথা শুনি কিন্তু তেওঁলোকৰ চুলি পকি মোৰ দেউতাৰ বয়সৰ মানুহ তেখেতসকলে এতিয়া ডিমৰীয়া ছাত্ৰ সমাজক তেওঁলোকে নেতৃত্ব দি আছে তেনেসকল কেনেকুৱা বৈধ আমি মুকলি প্ৰত্যাহ্বান জনাইছো যদি তেওঁলোকে বৈধ তেতিয়াহ'লে তেওঁলোকে কোনখন বিদ্যালয় পঢ়ি আছে তেওঁলোকে আমাক নথি পত্ৰখিনি ৰাজহুৱা কৰক আৰু তেওঁলোকে যদি প্ৰকৃত অসমত তেওঁলোকৰ যদি তেওঁলোকৰ বাসিন্দা তেতিয়াহ'লে তেওঁলোকৰ 3টা প্ৰজন্মৰ নথি পত্ৰ আমাক প্ৰেৰণ কৰক কাৰণ আমি ভালেখিনি আমি প্ৰশ্নৰ আমি শুনিছো কিন্তু ৰিণ্টু দাস ডাঙৰীয়া বিক্ৰম পাল ডাঙৰীয়া তেখেতসকলৰ NRCত নাম নাই আৰু তেখেত NRCত নাম নথকা মানুহখিনিয়ে ডিমৰীয়া ছাত্ৰ সমাজৰ কেনেকৈ নেতৃত্ব দিব পাৰে আমাৰ প্ৰশ্ন সেইটো আজি আমাক বিভিন্ন দিব্যজ্যোতি মেধি ডাঙৰীয়াৰ লগত আমাক খনাপ এটা কৰে দিব্যজ্যোতি মেধি ডাঙৰীয়াই বোলে আমাক আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাক সাৰ পানী যোগায় আমি মুকলিভাৱে জনাওঁ যে ডিমৰীয়াবাসী ৰাইজক দিব্যজ্যোতি মেধিৰ সৈতে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কোনো সম্পৰ্কই নাই আমি প্ৰাক্তন হিচাপে তেখেতসকলৰ কিবা এটা যোগাযোগ কৰিব পাৰোঁ তেনেকুৱা সংবাদ মাধ্যমৰ যিখিনি আমাৰ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন বা বিভিন্ন কাম কাজত জড়িত হৈ থকা প্ৰাক্তনসকলৰ লগত আমি যোগাযোগ কৰোঁ কিন্তু আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ যি গৰিমা সেই ম্লান কৰিবৰ কাৰণে দিব্যজ্যোতি মেধি ডাঙৰীয়াৰ নামটো তেওঁলোকে সাঙুৰ খায় আৰু তেখেতসকলৰ ব্যক্তিৰ আমি সকীয়াই দিব বিচাৰিছো যে অনাগত দিনত যদি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগত কোনো ৰাজনৈতিক ব্যক্তিৰ যদি নাম উত্থাপন কৰে আমি তেখেতসকলক আমি কোৰ্টৰ মজিয়াই হওক বা আমি আইনৰ কাষ চাপিলেও কিন্তু বাধ্য হ'ম এই সংবাদ যোগে আমি সেইখিনি প্ৰশ্ন তেওঁলোকক আমি মুকলি প্ৰত্যাহ্বান জনাইছো
ধন্যবাদ। যিহেতু আন এটি অভিযোগ এটা উত্থাপন হৈছে যে আপোনালোকৰ যি টিমৰীয়া ভৱন বা আপোনালোকৰ কাৰ্যালয় তাতে ৰাজনৈতিক বিজেপি দলৰো বা আন তেনেকুৱা দলৰো বহু নেতা বা নেতা আহি বহি থকাৰো এটা অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত আপোনালোকৰ স্থিতি কি? চাওক, ডিমৰীয়া ভৱন পৰিচালনা সমিতি কোনো ধৰণৰ ৰাজনৈতিক বা অৰাজনৈতিক মানুহৰ দ্বাৰা গঠিত নহয়। ইয়াতে ডিমৰীয়াৰ স্বতন্ত্ৰভাৱে যিসকল ৰাইজ আছে বা এই ডিমৰীয়া ভৱনক লৈ যি ৰাইজ আছে তেখেতসকলৰ সকলোৰে ডিমৰীয়াৰ সমূহ ৰাইজৰ এই ভৱনটো, আৰু তাতে ৰাজনৈতিক দলৰ কোনোবা নেতা হওক বা অৰাজনৈতিক দলৰ নেতা হওক আমি কাকো বাধা প্ৰয়োগ কৰিব নোৱাৰোঁ। কাৰণ তেখেতসকলে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ নাহে। তেখেতসকলে ডিমৰীয়া ভৱন পৰিচালনা সমিতিৰ কোনোবা ব্যক্তিৰ লগত আলাপ বিলোচনা কৰিব আহিব পাৰে বা ডিমৰীয়া ভৱনৰ যি তলত এটা হল আছে সেই হলটোৰ কিবা কাম কাজৰ ব্যৱহাৰৰ বাবেও তেখেতসকলে কেতিয়াবা কথা পাতিবলৈ আহিব পাৰে। তো সেই কথাত আমি কোনোদিন কাকো বাধা দিব নোৱাৰোঁ। আমি যাতে কোনো বিজেপি বা কংগ্ৰেছ হওক বা কোনো বেলেগ অন্য ৰাজনৈতিক দলৰ কোনো মানুহকে আমি বাধা প্ৰদান কৰিব নোৱাৰোঁ। কাৰণ এই ডিমৰীয়া ভৱনটো ডিমৰীয়াৰ সমগ্ৰ ৰাইজৰ হয়। ডিমৰীয়া সমগ্ৰ ৰাইজৰ নামত উৎসৰ্গা কৰা হৈছে। এই ডিমৰীয়াৰ যিসকল ব্যক্তি আছে তাতে সেইটো বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক বা যিকোনো দলৰে ৰাজনৈতিক দলৰে মানুহ আহি ইয়াতে বহিব পাৰে, তলত বহিব পাৰে বা তেখেতসকলৰ কিবা যদি কথা থাকে ডিমৰীয়া ভৱন পৰিচালনা সমিতিৰ লগত তেখেতসকলে কথা পাতিব পাৰে বা তেখেতসকলে হলটো কিবা কামত তেখেতসকলে ব্যৱহাৰ কৰিব বিচাৰে তেখেতসকলে ব্যৱহাৰ কৰিব পাৰে। তাতে কোনো ধৰণৰ বাধা নাই। আৰু সেই সন্দৰ্ভত যদি কোনোবা ব্যক্তি আহিছেও সেইটো আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগত যোগ কৰিলে নহ'ব। কাৰণ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগত কোনো ধৰণৰ ৰাজনৈতিক দলৰ ব্যক্তি ইয়াতে জড়িত নাই বুলি আমি এই সংবাদ মাধ্যমৰ দ্বাৰা প্ৰকাশ কৰি দিছোঁ। ঠিক আছে। গাঁঠিৰ বিষ হওক, কঁকালৰ বিষ হওক, ৰাজহাড়ৰ বিষ, ফ্ৰেকচাৰ, যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক, ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে। বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। আজিয়ে আহক বাবা AK মেডিকোছ সোণাপুৰ, য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি। যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোছ। সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞক। ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক।